হিমা দাসক অকণমান মই বেয়া পাইছোঁ। জুবিন দাই হিমা দাসক ইমান মৰম কৰে, ইমান ভাল পায়। এটা ইণ্টাৰভিউতটো জুবিন দাই এইটো কৈ দিছে যে হিমা দাস যেতিয়া আমাৰ ঘৰলৈ আহে নহয়, তেতিয়া হিমা দাসে মোৰ পেণ্ট, মোৰ স্পৰ্টিং, মোৰ শ্বু চব লৈ গুচি যায়গৈ আৰু কৈছে মোৰ জাঙিয়াটোহে নিবলৈ বাকী থাকিলে। কিমান মৰম কৰিছিলে আপোনাক। আৰু দাদা আপোনাৰ হিমা দাসৰ লগত ৰিলেশ্যন কেনেকুৱা পাম? হিমা তাই এতিয়াও আহিলে তাই আহে, ইয়াত আহে, ঘৰত আহে আৰু মোক চেজ কৰি দিয়ে। মোৰ জোতা চোতা লৈ যায়, মোৰ কাপোৰ কানি খুলি লৈ যায়। মোৰ চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে। এইটো দিয়ক, এইটো দিয়ক, এইটো তাক ভাল লাগিলে লৈ যাব। তাই কোনো মা বাপ নাই আৰু মানুহ আছে, কোনোবা আছে, তাই তেনেকুৱা। আই লাভ দেট। হিমা দাসক কৈছোঁ মই। হিমা দাসৰ আমি যদি চাওঁ নহয়, পষ্টটোত এটাও জাষ্টিছৰ কাৰণে মানে পষ্টে দিয়া নাই। ফেচবুকটো যদি চাওঁ আমি হিমা দাসক এটাও জাষ্টিছৰ কাৰণে পষ্টে দিয়া নাই। খালি মাথো মন যায় হেছটেগ জয় জুবিন দা বুলি এটা দিছিলে ছেপ্টেম্বৰ 29ত। আৰু ছেপ্টেম্বৰ 29ৰ পৰা আৰু আজিলৈকে কোনো এটা পষ্ট নাই ফেচবুকত হিমা দাসক। গতিকে মই হিমা দাসক মই ক'বলৈ বিচাৰোঁ, জুবিন দাই আপোনাক কিমান মৰম কৰিছিলে, কিমান ভাল পাইছিলে। য'তে যায় যেতিয়া কেতিয়াবা নহয় কেতিয়াবা আপোনাৰ কথা ক'ৰবাত নহয় ক'ৰবাত কয়ে। আৰু এটা কথা কয় যে জুবিন দাই আমাৰ হিমা দাসে মন যায় গানটো বহুত ভাল পায় আৰু কোনো এখন ফাংচনত মন যায় গানটো আপোনাৰ কাৰণে গাইছিলে। আৰু আপুনি হয় কি আজিলৈকে জাষ্টিছৰ কাৰণে এটা পষ্টটো লিখা নাই। আৰু আপোনালোকৰ নিচিনা মানুহে যদি জাষ্টিছৰ কাৰণে পষ্ট নিলিখে, আমাৰ নিচিনা মানুহে লিখিলে মানে চৰকাৰখনে ক'ত শুনিব কওকচোন বাৰু। গতিকে জুবিন দাই ন্যায় যদি বিচাৰে নহয়, আপোনালোকেও অকণমান হাতে পাতে লাগিব। খালি বহি থাকিলেই নহ'ব। জয় জুবিন দা, জয় আই অসম, জাষ্টিছ ফৰ জুবিন দা। জুবিন দা ন্যায় চবচে ইম্পৰ্টেণ্ট। ইলেকশ্যন ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে। জয় জুবিন দা।